হেল্ল' ষ্টুডেণ্টছ, যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি এইবাৰ মেট্ৰিক পৰীক্ষাত ফেইল কৰিছা আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষা দিবা, সেইসকলৰ বাবে আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ। কিয়নো আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকৰ লগত আলোচনা কৰিম যে কম্পাৰ্টমেণ্টেলত প্ৰশ্নবিলাক কেনেকুৱা ধৰণৰ হ'ব আৰু প্ৰশ্নবিলাক ক'ৰ পৰা আহিব। বেচিকেলি আজিৰ ভিডিঅ'টোত ইংলিছত আহিবলগীয়া কিছুমান কমন কুৱেশ্যন দিম আৰু প্ৰিভিয়াছ ইয়াৰৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া আৰু কমেণ্টছত জনাই দিয়া কোনটো ছাবজেক্টৰ তোমালোকৰ কমন লাগে। বহুত ছাত্ৰ ছাত্ৰীয়ে মোক কমেণ্টছত কৈ আছিল যে ইংলিছৰ কমন কুৱেশ্যন লাগে, তো আজিৰ ভিডিঅ'টোত মই তোমালোকক ইংলিছত আহিবলগীয়া কমন কুৱেশ্যনবিলাক দিম। তো ইয়াৰ আগতে 2024ত অহা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ডেছক্ৰিপটিভ পাৰ্টৰ কুৱেশ্যন পেপাৰখন চাই লওঁ। ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে চাব পাৰিছা যে এইখনেই হৈছে 2024 বৰ্ষৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ইংলিছৰ ডেছক্ৰিপটিভ পাৰ্টৰ কুৱেশ্যন পেপাৰখন, আৰু এইখনৰ পৰা বহুত প্ৰশ্ন এইবাৰৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত আহিব। তো তোমালোকে গোটেইখিনি কুৱেশ্যন চাই লোৱা। প্ৰথম কুৱেশ্যনটো চাই লোৱা। ৰাইট ইন ইয়ৰ অন ৱৰ্ডছ এবাউট দ্য চাইনিজ লিজেণ্ড এছ'চিয়েটেড উইথ টি। চাহৰ সৈতে চাইনিজ লিজেণ্ডটো কেনেকুৱা ধৰণৰ আছিলে সেইটো তোমাৰ নিজৰ শব্দৰে লিখিব লাগে। কুৱেশ্যন নম্বৰ 2, হু চেণ্ট দ্য মানি টু লেঞ্চ' ইন ৰিয়েলিটি। আৰু লেঞ্চক বাস্তৱতে কোনে পইচা পঠিয়াইছিল। হাউ ডিড ডেট পাৰ্চন কালেক্ট দ্য মানি। আৰু সেইজন ব্যক্তিয়ে পইচাখিনি কেনেকৈ গোটাইছিল। কুৱেশ্যন নম্বৰ 3, নাও উই আৰ ৰিয়েলি গোয়িং টু গেট ছাম ৱাটাৰ অ' মেন হু ইজ দ্য স্পীকাৰ হোৱাট ৱাটাৰ ইজ বিং ৰেফাৰ টু। আৰু এই কথাষাৰ আমি যে পানী পাবলৈ গৈ আছো এই কথাষাৰ কোনে কৈছিলে। কুৱেশ্যন নম্বৰ 4, হোৱাই ৱায়াৰ টু নেশ্যনেল এন্থেমছ বিং ছাং অন দ্য ডে অফ দ্য ইনাগুৰেশ্যন চেৰিমনি। ইনাগুৰেশ্যন চেৰিমনিৰ সময়ত এই দুটা নেশ্যনেল এন্থেমছ কিয় গোৱা হৈছিলে। কুৱেশ্যন নম্বৰ 5, হোৱাট ডাজ দ্য অথৰ চে এবাউট দ্য ছেটেলমেণ্ট অফ বুদ্ধিষ্ট মংছ এট কুৰ্গ। আৰু কুৰ্গত বুদ্ধিষ্ট মন্থসকলে কিয় বসতি স্থাপন কৰিছিলে। কুৱেশ্যন নম্বৰ 6, ইন মেডাম ৰাইটছ দ্য বাছ হোৱাট ডাজ ভালি ডু ইন হাৰ ফ্ৰী টাইম। মেডাম ৰাইটছ দ্য বাছ নামৰ চেপ্টাৰত ভালিয়ে তাইৰ নিজৰ ফ্ৰী টাইমত কি কৰিছিলে। কুৱেশ্যন নম্বৰ 7, মেনশ্যন টু থিংছ ডেট এ টাইগাৰ কেন ডু হুৱেন ইট ইজ লেফ্ট ফ্ৰী। যেতিয়া টাইগাৰটোৱে বাঘটোৱে ফ্ৰী হ'ব, মুক্ত হ'ব, তেতিয়া বাঘে কি কৰিব তাৰ বিষয়ত দুটা লিখিব লাগে। কুৱেশ্যন নম্বৰ 8, গিভ এ পেন পিকচাৰ অফ কাষ্টাৰ্ড দ্য ড্ৰেগন। কাষ্টাৰ্ড দ্য ড্ৰেগন অৰ্থাৎ ড্ৰেগনটোৰ বিষয়ে অলপ লিখিব লাগে। কুৱেশ্যন নম্বৰ 9, হোৱাট আৰ দ্য টু এক্টিভিটিজ ডেট দ্য এলিফেণ্টছ লাভ ডুইং একৰ্ডিং টু দ্য পেছেজ। পেছেজত উল্লেখ কৰা অনুসৰি হাতীয়ে কি কৰি ভাল পায় তাৰ বিষয়ে দুটা লিখিব লাগে। কুৱেশ্যন নম্বৰ 10, হোৱাট ইজ ফাউণ্ড ইন প্লেণ্টি ইন দ্য ৱাটাৰ্ছ অফ কাবেৰী হোৱাট ডু কিং ফিচাৰ্ছ ডু ইন দ্য ৱাটাৰ্ছ অফ কাবেৰী। কুৱেশ্যন নম্বৰ 10ত কৈছে যে কাবেৰী নদীয়ে পানী ক'ৰ পৰা পায় আৰু কাবেৰী নদীৰ পানীত কিং ফিচাৰে কি কৰে। তাৰ পিছৰ কুৱেশ্যন চাই লোৱা 11 আৰু ছেকশ্যন বি ছাপ্লিমেণ্টাৰীৰ পৰা আহিছে এই কুৱেশ্যনবিলাক। দেয়াৰ ৱায়াৰ ন পুলিচ অচেবল চাইড। 11 নম্বৰ কুৱেশ্যনত এ আৰু বি চাই লোৱা। হু ৱাজ দিয়াৰ এট দ্য ডৰ। দৰ্জাৰ সন্মুখত কোন আছিলে। কুৱেশ্যন নম্বৰ বিটো কি দিয়া আছে। হোৱাট ডিড মেক্স ডু ৱেন হি হিয়াৰ দ্য নকিং। মেক্সে দৰ্জাত নকিং কৰা শুনি পেলাই কি কৰিছিলে। ছাপ্লিমেণ্টাৰী যিবিলাক কুৱেশ্যন আহিব আৰু যিবিলাক কুৱেশ্যন আহে সেইবিলাক নিশ্চয় তোমালোকে চাব পাৰিছা যে অৰৰ দিয়া থাকে। চ' অৰৰ দিয়া থাকিলে তোমালোকৰ বহুত সুবিধা হয়, এটা নোৱাৰিলে আনটো তোমালোকে পাৰিবা। তাৰপিছত কুৱেশ্যন নম্বৰ 13 ছেকশ্যন চিত আছে এছে এ বি চি তিনিটা এছে আহে। ডাইজেষ্টাৰ মেনেজমেণ্ট, ইয়ৰ ফেভৰেট ফেষ্টিভেল, ৱাইল্ড লাইফ অফ আছাম। ইয়াৰ উপৰিও তোমালোকে চাব পাৰিছা যে এছে নোৱাৰিলে ষ্টৰি আহে। চ' তোমালোকে এটা বা দুটা ষ্টৰি চাই যাবা। 14 নম্বৰত চাব পাৰিছা লেটাৰ আহে। লেটাৰ নোৱাৰিলে তোমালোকে ৰিপৰ্ট কৰিব পাৰা। তাৰপিছত চাব পাৰিছা ছেকশ্যন ডিত আহে গ্ৰামাৰ। গ্ৰামাৰত আহে কাৰেক্ট টেন্স চাই যাবা আৰু তোমালোকে নেৰেশ্যন চাই যাবা।